গুড মৰ্ণিং এভৰিৱান। ভালে আছেনে সকলো? এয়া ৰাতিপুৱা গাটো ধুই আহিছোঁ। গাটো ধুই আহি মুখত ক্ৰীম অকণ লগাব লৈছোঁ। ইমানেই বৰষুণ মানে কি হ'ব, কমেও 12 দিনমান হ'ল আমাৰ ইয়াত বৰষুণ। বাৰ দিনমান হ'ল আমাৰ ইয়াত বৰষুণ মানে কি ক'ম আৰু, কাপোৰ কানি নুশুকোৱা হৈ গৈছেগৈ। ছোৱালী স্কুল গ'ল ৰাতিপুৱা সোনকালে উঠি। তাইক মানে 8টা বজাত যাবই লাগে। তাইক স্কুল পঠিয়াই 8টা বজাত পাবগৈ লাগে আচলতে। পঠিয়াই আজৰি হৈ বাকী মোৰ কামখিনি থাকি যায় যে, বাকী ঘৰ চৰ সৰা মেলা সকলো কৰি আজৰি হৈ মই গাটো ধুই আহোঁ। সকলোৱে মোৰ পেজটো ইমান মৰম দিছে, ইমান সুন্দৰকৈ মোক আগবঢ়াই নিছে। সকলোকে বহুত বহুত ধন্যবাদ দেই। বহুত দিন ভিডিঅ' বনোৱা নাই, মানে ডেইলি ব্লগ বনোৱাই নাই। ভাবিছোঁ আজি ডেইলি ব্লগ এটা বনাম। তাৰ কাৰণে অকণমান গাটো ধুই মূৰটো আঁচুৰি লৈছোঁ। কিমান বৰষুণ নহয়, এফালে খিৰিকীয়েদি এইফালে নেদেখে, মই আগফালৰ পৰা অলপ দেখামগৈ বাৰু, ৰ'ব। আগফালে দেখাওঁগৈ ৰ'ব, কিমান বৰষুণ। কিমান বৰষুণ চাই, বহুত বৰষুণ মানে এইকেইদিন। ইমান দিন বৰষুণ দি আছে মানে একদম কৈছোঁ নহয়, কেনেকুৱা লাগিছে ভিতৰবিলাকো কিবা সেমেকা সেমেকা হৈ গৈছেগৈ। ৰ'দ নাই, বৰষুণ। আৰু ছোৱালী স্কুল যাবৰ টাইমত সদায় যিহেতু বৰষুণ আহে ন, ইমান দিগদাৰ হৈ যায় নহয় স্কুলত। সেই নমা সেই টাইমটোৰ ভিতৰত মানে তাই ছাতি লৈ বেগটোৰ সৈতে যাবলৈ বৰ দিগদাৰ হয়। দেউতাকে থয়গৈ যদিও মানে বৰষুণ বতৰত গাড়ী ৰখাই ছোৱালী কোচত লৈ বেগৰ সৈতে ছাতি লৈ যাবলৈ বৰ দিগদাৰ। মই মানে আজিকালি নাযাওঁ স্কুল, যিহেতু সোনকাল হয়। 8টা বজাত আজৰি হৈ যাবলৈ ঘৰৰ কামখিনি থাকি যায়, আকৌ আহি ভাত বনাই চব কৰিবলৈ মোৰ টাইম টেবুল একদম মানে নিমিলে। সেইকাৰণে মই নাযাওঁ আজিকালি। যেতিয়াৰ পৰা মানে অলপ দেৰি হ'ব, 9টাৰ পৰা স্কুল হ'ব, তেতিয়া যাম আৰু। তেতিয়া দেউতাক অকণমান আজৰি হ'ব আৰু। বৰষুণৰ শব্দ শুনিছে নাই? বাই বাই। এতিয়া মই আজি ডেইলি ব্লগ দিম, চাব সকলোৱে দেই।